মই আন ধৰ্মাৱলম্বী যি লোক আছে আমাৰ ইছলাম বিশ্বাস কৰা লোকে হওক গীৰ্জাৰ উপাসনা কৰা লোকসকলে হওক কালি সকলোকে মই আহ্বান জনাম যে সকলোৱে যাতে এটা স্পেচিয়েল প্ৰেয়াৰ বা স্পেচিয়েল নামাজ পঢ়ে যাতে ভাৰতবৰ্ষত আমাৰ সকলো জাতি ধৰ্মৰ লোক আমি একেলগে মিলিজুলি থাকিব পাৰোঁ সো মই গধূলি যেটো নামঘৰত নাম কীৰ্তনৰ আহ্বান জনাইছো তাৰ লগতে মই ইছলাম ধৰ্মী লোকসকলক নামাজত গীৰ্জাত যোৱা লোকসকলক চাৰ্চ সাৰ্ভিসৰ সময়ত উপাসনাৰ সময়তো অকনমান প্ৰাৰ্থনা কৰাৰ বাবে আহ্বান জনাম কাৰণ এইটো আমাৰ হিন্দু ট্ৰায়াম্ফ নহয় This is a triumph of Indian civilization. ভাৰতীয় সভ্যতাৰ বিজয় ই এটা ধৰ্মৰ বিজয় নহয় এজন আক্ৰান্ত আহিছিলে আৰু ভাৰতৰ উপাসনাস্থলী এটা ভাঙি দিছিলে আমি সকলোৱে জানো যে বাবৰ এজন আক্ৰান্ত আছিলে গতিকে আৰু সেই আক্ৰান্তজন এনেকুৱা নাছিলে যে অকল হিন্দুক আক্ৰমণ কৰিছিলে তেওঁ ভাৰতবৰ্ষক পৰাধীন কৰিছিলে গতিকে ব্ৰিটিছ কলোনিয়েলিজম আৰু বাবৰৰ আক্ৰমণ বা বাবৰৰ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাৰ মাজত কোনো দৰাচলতে পাৰ্থক্য নাছিলে বাবৰ was a foreign power আৰু বাবৰে আমাক আমাৰ উপাসনাৰ স্থলী যিয়ে ধৰ্মৰ নহওক কিয় ধ্বংস কৰি নিজৰ নামত মছজিদ বনোৱাই হওক বা আন হওক মই ভাবো ই কোনো ভাৰতীয়ই ই একচেপ্ট নকৰে গতিকে কালি অসমত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই প্ৰাণ প্ৰতিষ্ঠাৰ মহা উৎসৱটো পালন কৰাৰ বাবে মই আহ্বান জনাম